Good morning everyone. প্ৰতিদিনে আপোনালোকে এটা নহয় এটা ভাল খবৰ পায়ে আছে। আজিও তেনেকৈ এটা ভাল খবৰ আপোনালোকক দিব আহিছো। এসএসসি জিডিৰ যেহেতু আপোনালোকে গমে পাইছে নতুন এটা ৰিক্ৰুটমেন্ট আহি গৈছে। এপ্লাই ডেট, এপ্লাই লাষ্ট ডেট, পৰীক্ষা কেতিয়া হ'ব সেই সকলো ডিটেইলছ এই ভিডিওটোত আপোনালোকে পাব। তাৰে আগতে মই আপোনালোকক এটা ভাল খবৰ দিও যেহেতু এসএসসি জিডিৰ পোষ্ট বাঢ়ি গৈছে আৰু এই পোষ্টখিনিত ল'ৰা ছোৱালী এক্সাম দিছে আৰু তাতো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। সেই চাকৰি পোৱা ল'ৰা ছোৱালীখিনিয়ে যেহেতু পৰীক্ষা দি উঠিলে এতিয়া এইটোৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন কৰিব। গতিকে নতুন এটা ৰিক্ৰুটমেন্ট আহি আছে, তাৰ বাবে যিখিনি ল'ৰা ছোৱালীয়ে নম্বৰ কম পাইছিলে বা পৰীক্ষাটো বেয়া হৈছে বা পৰীক্ষাও দিয়া নাছিলে এইবাৰ তেওঁলোকে ভালকে দিব পাৰিব। এপ্লাই কেতিয়া হ'ব, কেনেকৈ এপ্লাই কৰিব, কোনে এপ্লাই কৰিব পাৰিব সকলো কম। তাৰে আগতে আপোনালোকক এটা কথা কৈ দিওঁ, যদিহে আপোনালোকে যিকোনো ইনফৰমেশ্যন পাব বিচাৰে, যিকোনো খবৰ আপোনালোকে যিকোনো নটিফিকেশ্যন পাব বিচাৰে, টেলিগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে ধুনীয়াকৈ জইন হৈ ল'ব পাৰে। এতিয়া কৈ দিওঁ এসএসসি জিডিৰ এপ্লাই চলিব 27 আগষ্টৰ পৰা ছেপ্টেম্বৰৰ 5 তাৰিখলৈকে। আৰু এই যেটো এপ্লাই চলিব অনলাইন যোগে চলিব। ইয়াতে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, 18 বছৰ হলে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এইবাৰ কিমান পোষ্ট থাকে এতিয়ালৈকে কোনো ইনফৰমেশ্যন অহা নাই, কিন্তু 25,000ৰ পৰা 40,000ৰ ভিতৰত কিবা এটা এমাউণ্টত পোষ্ট থাকিব। আৰু এই পোষ্টখিনিত এপ্লাই কৰা ল'ৰা ছোৱালীখিনিয়ে অনলাইন যোগে পৰীক্ষা দিব লাগিব। পৰীক্ষাটো হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহত। যিখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব তেওঁলোকে এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ড পাব। প্ৰথমতে ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টত আপোনালোকে হিন্দী, অসমীয়া, ইংলিছ যি সাবজেক্ট মানে যি লেংগুৱেজতে পৰীক্ষা দিব বিচাৰে দিব পাৰিব। কম্পিউটাৰত হ'ব, গতিকে এতিয়াৰ পৰা অলপমান চেষ্টা কৰি থাকিলে আপোনালোকৰ বাবে ইজি হৈ যাব। তাৰে পিছতহে ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্টত 5 কিলোমিটাৰ দৌৰিব লাগিব ল'ৰাৰ বাবে, ছোৱালীৰ বাবে 1600 মিটাৰ। তাৰে পিছত আপোনালোকৰ কি হ'ব, মেডিকেল টেষ্ট, তাৰ পিছত ফাইনেল মেৰিট লিষ্ট। মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত নতুনকৈ এক্সাম হ'ব গৈ আছে। এপ্লাই 27 আগষ্টৰ পৰা চলিব আৰু আপোনালোকে প্ৰায় 1 মাহে সময় পাব এপ্লাই কৰাৰ বাবে। অনলাইন যোগে এপ্লাই কৰিব পাৰিব। এই কাৰণে আপোনালোকক এটা ভাল খবৰ দি দিলো, যেহেতু এপ্লাই ডেট আহিছে আপোনালোকে সাজু হ'ব হ'ল। গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক। আৰু এই সকলোবোৰ ইনফৰমেশ্যন, যিকোনো ইনফৰমেশ্যন, আপডেট, এডমিট কাৰ্ড, নটিফিকেশ্যন, এক্সাম ডেট বা বিভিন্ন ধৰণৰ আপডেট আপোনালোকে পোৱাৰ বাবে টেলিগ্ৰামত গৈ জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।